সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া আমি আমাৰ মনৰ ভিতৰত যে এখন কুৰুক্ষেত্ৰ অনবৰত চলি থাকে সেই বিষয়ে কথা পাতিবলৈ লৈছোঁ। কুৰুক্ষেত্ৰ মানে আমি কি বুজোঁ? কুৰুক্ষেত্ৰ হ'ল এখন যুদ্ধৰ থলী, য'ত মহাভাৰতৰ কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধ হৈছিল। আমাৰ কুৰুক্ষেত্ৰ হ'ল আমাৰ মনৰ ভিতৰখন। আমাৰ মনৰ ভিতৰখনত অনবৰত ভাল বেয়া, সৎ অসৎ, উচিত অনুচিত, ন্যায় অন্যায়ৰ তুমুল সংঘৰ্ষ চলিব ধৰিছে। আপোনালোকে দেখিছেই এতিয়া সমাজত ন্যায় অন্যায় বিচাৰ কৰিব নোৱাৰা হৈ মানুহবিলাকে কিমান বেয়া কাম কৰিছে। উচিত অনুচিত কোনোৱে বিচাৰ নকৰে, উচিতলৈ নাযায়েই। আৰু এইটো ভাল কাম, এইটো বেয়া কাম, সেইবোৰ চিন্তা কৰিবৰ সময় নাই। প্ৰায়বিলাক মানুহৰ মতিভ্ৰম হৈছে আৰু সেইকাৰণে বেয়া কাম কৰিবলৈ লৈছে। এতিয়া আমাৰ কৰ্মক্ষেত্ৰখন আমি বিচাৰি লৈছোঁ আমাৰ পৃথিৱীখনেই আমাৰ কৰ্মক্ষেত্ৰ হয়। এই পৃথিৱীখনতে আমি কামবিলাক কৰোঁ, এই পৃথিৱীখনতে আমি ফল দিওঁ। ফল লোৱাৰ দৰে আমাৰ মনৰ ধাৰণাবিলাক গঢ়ি উঠে, কাৰণ আমি পৃথিৱীত সকলোৱে একত্ৰিত হৈ বাস কৰিছোঁ। আমাৰ মনৰ ধাৰণাবিলাক আমি সংকল্পবিলাক বায়ুমণ্ডলত এৰি দিওঁ আৰু সেইবিলাকে কি কৰে, বায়ুমণ্ডলত প্ৰদূষিতও কৰে, কিছুমান ভাল কামো কৰে। সেইকাৰণে আমি যেতিয়া আমাৰ মনৰ ধাৰণা সংকল্পবিলাকে আমি নতুন শুদ্ধ ভাল ফলৰ আশা কৰোঁ, তেতিয়াহ'লে আমাৰ সংকল্পও ভাল লাগিব। আমাৰ সংকল্পত লাগিব দৃঢ়তা, আৰু আমি তপস্যা কৰিব লাগিব, আমি সাধনা কৰিব লাগিব। আমি যিকোনো কথা মনত ভাবিলে তৎক্ষণাৎ ভাবিব নালাগিব। আমাৰ বিচাৰ বিবেচনা থাকিব লাগিব, তেতিয়াহে আমাৰ ধাৰণাবিলাক, আমাৰ বিচাৰবিলাক উচ্চ মানদণ্ডৰ হ'ব। আৰু যেতিয়াই নিম্ন মানদণ্ডৰ হ'ব তেতিয়াই সকলো শেষ। আমি নিজৰে অপকাৰ নকৰোঁ, আমি বহুতৰে অপকাৰ কৰোঁ। এই কথা নিশ্চয় আপোনালোকে দেখি আহিছে সমাজত। এতিয়া আমি সংকল্প কেনেকৈ ৰাখিম? দৃঢ়তাৰে, আৰু সেই দৃঢ়তাই আমাৰ হ'ব লাগিব তপস্যা। আৰু সংকল্প হ'বলৈ তেজী, শুদ্ধ, শক্তিশালী। আৰু লগনৰ সময় হ'ব লাগিব কি? ব্ৰহ্ম মুহূৰ্ত, পুৱা 3:30 পৰা 4:30 সময়ৰ ভিতৰত। এই সময়ত লগনৰ সময় এইকাৰণেই দিয়া হৈছে যে এই সময়ত গোটেই পৃথিৱী নিস্তব্ধ থাকে, বিশুদ্ধ অক্সিজেন গোটেই বায়ুমণ্ডলত ঘূৰি ফুৰে। সকলো মানুহ শুই থাকে কাৰণে তেওঁলোকৰ নেতিবাচক ভাৱনাবিলাকে সেই সময়ত বায়ুমণ্ডললৈ আহিবলৈ সুযোগ নাপায়, কাৰণ তেওঁলোকে টোপনিত থাকে। আৰু যি জাগি থাকে তেওঁলোকৰ সংকল্পবিলাক যদি শুদ্ধ হয়, এই শুদ্ধ সংকল্পই যে কি অসাধ্য সাধন কৰিব ভাবিলে আপোনালোক আচৰিত হৈ যাব। যেনেকৈ আমি বিয়া বাৰু বা পূজা পাৰ্বণৰ লগনৰ সময় এটা লৈ লওঁ, সেইদৰে আমাৰ এই ব্ৰহ্ম মুহূৰ্তটো আমি লগনৰ সময় হিচাপে লৈছোঁ। আমাৰ জীৱনত আমি কিছুমান ধৰ্ম, অৰ্থাৎ কিছুমান নীতি নিয়ম আমি ধাৰণ কৰোঁ। আমাৰ হৃদয় এই নীতি নিয়মৰ মাজত চলি হৃদয় ধাৰ্মিক হৈ পৰে। আমাক ধাৰ্মিক বুলি কোৱা হয় যে তেওঁলোকে তেনেকৈ নীতি নিয়ম মানি চলে। আৰু আমি যেতিয়া পাৱাৰফুল সংকল্প বায়ুমণ্ডলত এৰি দিম, তেতিয়া আমাৰ সংকল্প এৰি দিয়াৰ লগে লগে আমাৰ সংকল্পটো কি হ'ব? আমাৰ সংকল্পটোৱে আমাৰ মান মৰ্যাদা ৰক্ষা কৰিব লাগিব, যাক আমি স্বমান বুলি কওঁ। স্ব মানে নিজা, মান মানে মান মৰ্যাদা ৰক্ষা কৰা। আমাৰ স্বমান হ'ব লাগিব শুদ্ধ, ভাল, সৎ আৰু উচিত। আমি এতিয়া আপোনালোকক ক'বলৈ গৈছোঁ যে আমি এনেকুৱা সংকল্প লওঁ যাতে আমাৰ সংকল্পই আমি ভবা ধৰণে কাম কৰি যায়, আৰু সেই সংকল্প আমাৰ ভাৱবিলাক গোটেই বিশ্বৰ লোকে গ্ৰহণ কৰে। এই সংকল্পৰ ক্ষেত্ৰত মই আপোনালোকক 4টা P ল'বলৈ কৈছোঁ: পিয়'ৰ, পজিটিভ, পাৱাৰফুল, পিচফুল। পিয়'ৰ হ'ল পবিত্ৰ, পজিটিভ হ'ল ইতিবাচক, পাৱাৰফুল হ'ল শক্তিশালী বা তেজী, পিচফুল হ'ল শান্তিদায়ক। এতিয়া পিয়'ৰ সংকল্প আমি কেনেদৰে ল'ম? পিয়'ৰ সংকল্প আমি ল'ম যে আমি এটা ভাল
কথা আমি মনত ভাবিম যে মই এক শান্ত স্বৰূপ আত্মা। মই শান্ত স্বৰূপ আত্মা বুলি ক'লে নহয়, মই মনেৰেও শান্ত হ'ব লাগিব, মই কাৰোবাক কওঁতেও শান্তিত কথা ক'ব লাগিব, শান্তভাৱে, আৰু মই যিবোৰ কাম কৰি শান্তিত কৰিব লাগিব। মই পবিত্ৰ স্বৰূপ আত্মা বুলি যদি কওঁ, মই ভাল কামেই কৰিব লাগিব, মন বচন কৰ্মই মই সকলো ভাল কাৰ্য কৰি দেখুৱাব লাগিব। আৰু পজিটিভ বা ইতিবাচক হ'ব লাগিব কি, য'ত নেতিবাচক বা অপ্ৰয়োজনীয় কথা থাকিব নালাগিব। আৰু যি বাক্য আমি ক'ম, যি শব্দ আমি ক'ম, সেই শব্দই হাজাৰজনৰ উপকাৰ কৰিব লাগিব আৰু পাৱাৰফুল হ'ব লাগিব, শক্তিশালী হ'ব লাগিব, যাতে সকলোৱে এই সংকল্প তৎক্ষণাত ধৰি লয়। আৰু এই মোৰ ভাৱবিলাক, আমাৰ ভাৱবিলাকে সকলোৰে মনত শান্তি দিব লাগিব। এইখিনি আমি গোটাই ল'লোঁ। লৈ লোৱাৰ পিছত আমি আহিলোঁ যে আমি কি স্মৃতি, আমি কেনেকুৱা বুলি মনত নিজকে ভাবি পেলাই এই সংকল্পখিনি ল'ম। গীতাৰ ভগৱানে কৈছে, তুমি নিৰাকাৰ ৰূপত মোক মানা। তুমি কি কৰিবা, তোমাৰ আকাৰ নাই, তুমি এক পোহৰৰ ৰূপত মোৰ ওচৰলৈহে মই তোমাক গ্ৰহণ কৰিম, তুমি যি কোৱা মই শুনি ল'ম। গতিকে আমি এক বিন্দু বা পোহৰৰ ৰূপত আমি পোহৰ নিজকে কল্পনা কৰিলোঁ, ভগৱানক কল্পনা কৰিলোঁ, তেখেতৰ এনাৰ্জি আহি আমাৰ আত্মাত পৰিছেহি আৰু সেই এনাৰ্জি গোটেই শৰীৰলৈ বিয়পি গৈছে আৰু তাৰ পৰা বায়ুমণ্ডললৈ গৈছে। আৰু বায়ুমণ্ডলৰ বিভিন্ন প্ৰাণী, জীৱ জন্তুৱে হওক বা পৰিৱেশতেই হওক বা মানুহৰ ক্ষেত্ৰত হৈ এই সংকল্পবিলাক সোমাই গৈছে, আমাৰ ভাৱনাবিলাক সোমাই গৈছে। আমি এইখিনিতে ক'বলৈ গৈছোঁ আপোনালোকক যে এই গীতাৰ যি যোগ প্ৰণালী, এই যোগ প্ৰণালী একো আচৰিত কথা নহয়। এই যোগ প্ৰণালী একেবাৰে উজ্জু, মানুহে ভাবে বহুত টান, কিন্তু আমি ইমান বছৰ ধৰি এই যোগ প্ৰণালী আমি অনুশীলন কৰি আহিছোঁ। আমি দেখিছোঁ যে ই আমাক এক ঐশ্বৰিক শক্তি উপলব্ধি কৰে, যি শক্তিয়ে সংসাৰৰ পৃথিৱীখনৰ বেয়াবিলাক আঁতৰাই পঠিয়াই মনৰ পৰা আৰু ভালবিলাক গ্ৰহণ কৰে। আৰু আমি জানো শ্ৰীমদ গীতাখন হৈছে ভগৱানৰ মধুৰ বাণী বুলি কোৱা হয়, আৰু গীতাৰ মধ্যমণি হৈছে ৰাজযোগ। ৰাজযোগ যদি আপোনালোকে অনুশীলন কৰে তেতিয়া আপোনালোকে উপলব্ধি কৰিব যে ইমান দিন আমি ক'ত সোমাই আছিলোঁ, আমাৰ যে বহুত কথা শিকিবলগীয়া আছিলে। এই শ্ৰীমদ ভাগৱত গীতাৰ প্ৰথম অধ্যায়তে গীতাৰ ভগৱানে অৰ্জুনৰ মনৰ যুদ্ধখন ইমান সুন্দৰভাৱে আমাক দেখুৱাইছে যে অৰ্জুন যে ইমান মোহত বন্দী হৈ আছিলে, আত্মীয় পৰিজনৰ মোহত বন্দী হৈ আছিলে। তেওঁ হাতৰ গান্ধীৱ ধনুখন কঁপি থাকোঁতে হাতৰ গান্ধীৱ ধনুখন সৰি পৰিছিলে। সেই অৰ্জুনক যেতিয়া গীতাৰ ভগৱানে বুজালে, তেতিয়া অৰ্জুনে সকলো বুজালে। অৰ্জুনৰ মোহ, মনৰ দ্বন্দ্ব, দুখ সুখ সকলোবিলাক নাইকিয়া হৈ গ'ল। সেয়েহে গীতাৰ অৰ্জুন এজন অৰ্জুনে নহয়, আমাৰ পৃথিৱীৰ অসংখ্য মানুহ আছে যি অৰ্জুনৰ নিচিনা সমস্যাত পৰি জৰ্জৰিত হৈ গৈছে। সেইকাৰণে ভৱিষ্যতে যাতে পৃথিৱীৰ জনসাধাৰণে নিজৰ মনক শাসন কৰি এক শুদ্ধ জীৱন যাপন কৰিব পাৰে, দুখবিলাক সহজভাৱে ল'ব পাৰে, সেইকাৰণে গীতাৰ ভগৱানে ইমান সুন্দৰকৈ আমালৈ পঠাইছে যে আমি গীতাখনকে আমি প্ৰত্যাহ্বান হিচাপে ল'ব পাৰোঁ। এই গীতা গ্ৰন্থখন এখন যুগোপযোগী গ্ৰন্থ, আমাৰ বৰ্তমান যুগৰ লগত মিলি গৈছে। আজি প্ৰত্যেক মানুহৰ মনত সংঘৰ্ষ। আপোনালোকে নিশ্চয় জানে, আপোনাৰ মোৰ বা আমাৰ ঘৰখনৰ প্ৰত্যেকৰে মাজত মনত কি চলি আছে তেওঁলোকে নিজে জানে, আৰু পৃথিৱীত কি চলিছে আমি সকলো গম পাই আছোঁ। সেইকাৰণে গীতাক যদি আমি এখন পথপ্ৰদৰ্শক গ্ৰন্থ হিচাপে লওঁ, আমি নিজক বুজি পাবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি ভৱিষ্যতে বা বৰ্তমানত আমি শুদ্ধ অশুদ্ধ, ন্যায় অন্যায় এইবিলাক বিচাৰ কৰি আমি শুদ্ধ বিচাৰধাৰাৰে কাম কৰি যাব পাৰিম। আৰু মই আপোনালোকক 100% গেৰাণ্টি দিব পাৰোঁ, গীতাই আমাৰ জীৱনৰ ৰং ৰূপ সকলো সলনি কৰি দিব পাৰে। আৰু সেইকাৰণে গীতা আজি পুৰণি হৈও নতুন হৈ পৰিছে। আৰু ইমান বছৰ ধৰি গীতা গ্ৰন্থখন মানুহে কি কৰিছে, ঘৰত গীতা গ্ৰন্থক সন্মান জনাই আহিছে। আৰু প্ৰায় মানুহে কি কৰে, গীতা গ্ৰন্থৰ বা গীতা ঘৰত পাঠ কৰাই ঘৰৰ অমংগল অশান্তি নাইকিয়া কৰিবৰ কাৰণে। সেয়েহে আমি এতিয়া গীতাৰ এই যোগ প্ৰণালী আমাৰ শুদ্ধ শক্তিশালী সমান লৈ আমি এই কুৰুক্ষেত্ৰৰ যুদ্ধত জয়লাভ কৰিবৰ কাৰণে যোগ প্ৰণালী আমাৰ দৈনন্দিন আমি অনুশীলন যদি কৰি যাওঁ, আমি জীৱনত প্ৰত্যেক ক্ষেত্ৰতে সফলতা লাভ কৰিম
কৰিম, কৰিমেই আৰু কৰি আছোঁ। ধন্যবাদ।